মানে খাওয়াটো গণ্ডগোল লাগি খাওয়া পানী চালি পেটৰ কমপ্লেইনটো বেছি হ'ল তাৰপৰা মই গুচি আহিলোঁ আহি মই ঢকুৱাত পঢ়িলোঁ ঢকুৱা হাই মাদ্ৰাছাত আচ্ছা তাতে কোন ক্লাছৰ লোন পৰিল তাতে 9ত এডমিশ্যন ল'লোঁ 8 পাছ কৰি 8 পাছ কৰি 9ত এডমিশ্যন ল'লোঁ ঢকুৱা হাই মাদ্ৰাছাত তাতে ৰহমত আলী ছাৰ আছিল বা এই বাটচৰৰ ৰহমত ছাৰ আমাৰ অসমীয়া মানুহ তেওঁ তাৰে ছুপাৰিণ্টেণ্ডেণ্ট তাতে মস্তক সজাও তাতে মাষ্টাৰ আছিল মাষ্টাৰ তাতে হিন্দী মাষ্টাৰ আচ্ছা তাৰে অসমীয়া ল'ৰা মই চব বঙালী তাতে এডমিশ্যন ল'লোঁ কৰি অলপ লগে লগে তাতে মছজিদৰ মাদ্ৰাছা এজন লাগা লাগি দিনা আছিল শুক্ৰবাৰ এডমিশ্যন ল'লোঁ তাৰপৰা প্ৰাৰ্থনা এই কোৰাণ তেলাৱাত কৰবা মৌকে দিলা তুমিয়ে পঢ়া হেল্লাৰ পৰা আহিছা গোটেইকেইটা হুজুৰ তুমি পঢ়া পঢ়ি দোৱা হুজুৰে কৰি দিলা দোৱাটো তেওঁলোকে ছাত্ৰক পঢ়িব দে দোৱাৰ পিছত সিদিনা শুক্ৰবাৰ আছিল সোনকালে ছুটি হ'ল তাতে মছজিদৰ লগতে মাদ্ৰাছাৰ লগতে মছজিদ ঢকুৱাত তাৰে আৰু সেই মছজিদতে বড়ো হুজুৰজন তাৰ ইমাম তেওঁ নামাজ পঢ়ায় শুক্ৰবাৰে বাকী এনে নাম আছে অন্যান্য শুক্ৰবাৰে পঢ়ায় টিভিটো দিলা তুমি আজি নামাজটো পঢ়াই দিয়া কি যত বতাই আহিলে হুজুৰ মইতো আপুনি পঢ়া না তুমি পঢ়াই দিলোঁ জুম্মা নামাজ খুতবা চাই পঢ়িব লাগে ইলমি খুতবা তাৰপিছত তাৰে মুছাল্লিবিলাকে হুজুৰক কৈছে তেওঁক সুধিব শুক্ৰবাৰে পঢ়া পিছত শুক্ৰবাৰ তেওঁ মোক হুজুৰ কিয় দিব নহয় চব মুছাল্লি মোক কৈছে তোমাক পঢ়া তুমি পঢ়া উপায়টো নাই হুজুৰৰ হুকুমটো মানব লাগে এনেকৈ থাকিল তাৰপিছত মোৰ লজিং লগা হ'ল তাতে মই এডমিশ্যন ল'লোঁহে টেম্পৰৰী এজন জাগিৰত তাত থাকিলোঁ তেতিয়া এই আমাৰ হেৰি ৰহমত আলী চাহাবটো ছুপাৰিণ্টেণ্ডেণ্ট আৰু চামতাৰ এই মোক হেৰি কি এজন মাষ্টৰ আছিল তেওঁ MA পাছ আছিল তেওঁ পিছত তাৰ পৰা অৱসৰ পালে MA পাছ তেওঁ নামটো আহি যায় ৰ'ব তেখেতে সেই যিখন জাগিত থাকোঁ তাত টেম্পৰাৰী মই জাগিত থাকিলোঁ অস্থায়ীভাৱে কিন্তু তেওঁলোকে মোক জাগিত ঠিক কৰি দিব পটকৈ জাগিত নাপিতো এই তাৰে কাষত আৰু মছজিদ আছিল ওচৰতে ঢকুৱাৰ ওচৰতে বা ঢকুৱাৰ যোৱাৰ ঠিক সন্মুখতে সৰু এটা চোপা আছে তাতে এটা মছজিদ তাতে এটা এখন ইমামৰ খুব প্ৰয়োজন হৈ আছে তেতিয়া আমাৰ এই ছুপাৰিণ্টেণ্ডেণ্টে ক'লে যে আপোনালোকক ইমাম লাগে নেকি লাগে আমাক ইমাম আমাৰ ছাত্ৰ এটা আহিছে ইমাম ৰাখে ভাল পঢ়াব পাৰে কৈ দিলে আচ্ছা ঠিক আছে জুমা পঢ়িব দিলে ঠিক আছে আমাক লাগে তাতে মই একবাৰ মছজিদ ৰাখোঁতে মই জাগিৰ পালোঁ ফ্ৰী জাগিৰ ইমামতে কৰিব লগা তাৰপিছত তাতে কি ইমামৰ দৰমহা হ'ল ভাল কৰি 2 পাল্লা ধান দিব প্ৰত্যেক পৰিয়ালে নহয় এই মচনত ধৰ এই আঘোণ মচন আহিল 52 মচন আহিল আঘোণ মচনত প্ৰত্যেক ঘৰে মোৰ দৰমহাৰ 2 পাল্লা ধান তাৰ মানে প্ৰত্যেক ঘৰে দিব প্ৰত্যেক ঘৰে কি খেতিত দিব খেতি যেতিয়া কাটে খেতি যেতিয়া কাটে চব ধান কাটে মাহিলী চিষ্টেম নাই মাহে মুঠতে 2 পাল্লা ধান আচ্ছা 2 পাল্লা ধান 6 মাহত 2 পাল্লা বহুত ধান হৈ যায় 2 পাল্লা ধান 50 গিৰি যদি মানুহ 50 গিৰি বঢ়াই নাই 50 যদি প্ৰায় 100 ঘৰ মানুহ তাতে আছে 100 ঘৰ হ'লে আপোনাৰ 200 পাল্লা 200 পাল্লা যিমান সেই পালোঁ ভাল প্ৰতি 1 পাল্লাতটো 5 কেজি মোটামুটি 1000 কেজি বহুত দেখোন বহুত মানে মোৰ পইচা ঘৰত দিব পৰা হ'ল ভাল প্ৰতি পাল্লা তাৰ দাৱাত আছে তাত দাৱাত মুন্সিখানা তাতে দাৱাতত দিব দাৱাততো দিব পইচাই আল্লাহৰ ৰহমত ইজ্জত কেনেকৈ যায় মোৰ এক্সপিৰিয়েঞ্চটো সেনেকৈ হৈ গ'ল হৈ হাই মাদ্ৰাছা আপুনি মোটামুটি 72 চনত 20 মান ধান পাইছিল মানে 6 মাহৰ মূৰত সেই 20 মান ধানটো কি কৰে আপুনি ঘৰত তাতে মই বিক্ৰী কৰোঁ আনাটো অসুবিধা আপুনি বিক্ৰী কৰি দিয়ে ময়ো কৈছোঁ যে আপোনালোকে এই ধানটো মোৰ বিক্ৰী কৰি দিব হ'ব টেনশ্যন নল'ব আমি বিক্ৰী কৰি দিম বিক্ৰী কৰি পইচা পায় পইচাটো পালোঁ পইচাটো ঘৰত দিলোঁ ঘৰত লেখাটো চাকৰি কৰিব দিছে নেকি নে তোক পঢ়বাই খালে সেইবিলাক নহয় মোক দিছে যি বাবা কৈছে দিছে ৰাইজে ল'বই সেইটো কোনো নাযায়
তাতে হাই মাদ্রাসা এটা সেন্টার আছে রঙিয়া, হাই মাদ্রাসা সেন্টার রঙিয়া, আচ্ছা রঙিয়া আব্বাই ক্লাছ 9-10 তখন ঢকুৱাত পঢ়ছে। ঢৌকাত পৰিলে। ঢৌকাটো কোনফালে আব্বাই ঢৌকাটো? ঢৌকা মালিকুচিৰ পৰা অলপমান সিফালে পশ্চিমে, মাইলকুচিৰ পৰা আৰু অলপ পশ্চিমে। পশ্চিম আৰু দক্ষিণ কৰা, আচ্ছা আচ্ছা পালাজিৰ পশ্চিমে, ঢকুৱা পালাজিৰ একদম পশ্চিমে। তে তাৰ হাই মাদ্ৰাছা পাছ কৰিলোঁ। মোৰতো অভাৱ তেতিয়া, চাকৰি বাকৰি নাপাওঁ, গাঁৱৰ মানুহ ক'ল লাগি বনবৰীয়া। আচ্ছা আব্বাই ৰ'ব 9-10টো তাতে পঢ়িল ঢকুৱাত। ঢকুৱাত পঢ়ি উঠি 9-10ৰ ফাইনেল পৰীক্ষা মেট্ৰিক ৰঙিয়া মেট্ৰিক চেণ্টাৰ এটা নাই? এটা নাই তেতিয়া, চেণ্টাৰ এইগিলা হয় নাই, চেণ্টাৰ পৰীক্ষা দিব চেণ্টাৰে হোৱা নাই ইয়াতে। আপুনি পৰীক্ষা দিবৰ কাৰণে ৰঙিয়া যাব লগা হৈছে? মাদ্ৰাছা চেণ্টাৰ এইটো। আচ্ছা অল ডিষ্ট্ৰিক্টত যিমান মাদ্ৰাছা আছে চবেই ৰঙিয়াত পৰীক্ষা দিব লাগে। আচ্ছা আপুনি ৰঙিয়াত যাই তাতে থকা মেলা ক'ত কৈছে পৰীক্ষা? থকা মেলা মোৰ ব্যৱস্থা কৰি দিছে তাৰে চুপাৰিনটেণ্ডেণ্টে, অঁ কৰি দিছে, ব্যৱস্থা কৰি দিছে পৰীক্ষা দিব যাব। আগতে কিমান জটিল আছিল না? জটিল, হয় গাড়ী মটৰ নাই, কমিউনিকেশ্যন বেয়া। খুব কম। ৰঙিয়া যাবলৈ সৰ্থেবাৰী সেই গাড়ী যাব, অঁ সৰ্থেবাৰীত নলবাৰীত নামিব লাগিব, নামি তাৰ পৰা ৰঙিয়া ৰঙি ধৰিব লাগিব। এখন গাড়ী ৰঙিয়া ভূটান বুলি এখন গাড়ী আছে, ৰঙিয়া ভূটান, সেইখনত যদি পাৰলোঁ নহ'লে নহয়। তাৰপিছত পাছ কৰি গাঁৱৰ আৰু মছজিদত লাগে ইমাম, ইমামৰ প্ৰয়োজন হৈ আছে, কাঠমালৰি নামাজ পঢ়াই আছে, মোক ইমামতি ৰাখলা। তাতে 72, 73, 74 3 বছৰ মই ইমামতি কৰিলোঁ গাঁৱৰ মছজিদত। 3 বছৰ আপুনি ইমামতি কৰিলে বনবৰীয়াত? আচ্ছা কৰিলোঁ। তাৰপিছত দৰমহা খুব কম দেই, সেই সময়ত দৰমহা দিছিল বছৰ 300। বছৰ 300? মাহে মাহে দিয়া নাছিল নেকি? মাহে দিয়া নাছিল, এক বছৰ ফেৰি থাকাটো যিহেতু ধান চান কিনে। 72 to 74 হয়। ইতিমধ্যে বৰপেটা জামে মছজিদত মুয়াজ্জিন লাগে, বাবা মুয়াজ্জিন লাগে, কিন্তু তাহাঁতক এনেকুৱা মুয়াজ্জিন লাগে ইমাম নহ'লে যেন কাম চলাব পাৰে। তেতিয়াতো আলিম খুব কম, তেতিয়া মোৰ কথা জানিলে, তেতিয়া মেছেৰ কাৰণে তাতে একাউণ্টেণ্ট। তাৰপিছত এই মেছেৰ কাৰণে একাউণ্টৰ ক'লে তহঁতে ভেল্লাত নাই না এনেকুৱা ভেল্লাত ক'লে আমাৰ মুনবী এটা ইমাম আছে ডেকা ল'ৰা, কিন্তু আচ্ছা এই 72ৰ এই যিটো সময় 73-74 আপোনালোকৰ ঘৰটো এতিয়া মেছেৰ কেৰাণীৰ ওচৰত এতিয়া আছিল না? ইতিমধ্যে আপোনালোকৰ পৰিয়াল তাকে গুচি গৈছে, এতিয়া মাটিখিনি বিক্ৰী কৰি তাকে গৈছে? হয়। তাৰপিছত ইতিমধ্যে সেই মেছেৰ কেৰাণী মানে আহি ধৰছে তাৰ একাউণ্টেণ্টে কৈছে যে এনে কথা, আমাৰ এটা এনেকুৱা লাগে, বেলেগ আছে নেকি দেখা, বুঢ়াই হওক ইমামৰ এবচেঞ্চত ইমাম কাম চলাব ডাউন মছজিদ, এইটো জামে মছজিদ। এজন আছে এইটোৱে আমাৰ বনবীয়াত আছে, আমাৰ ৰিলেশ্যন হয়, চাওক ব'লকচোন। গ'লোঁ, মই তাতে আহি মেছেৰ কাৰণে লৈ গ'ল তেওঁক, সেই তাৰ ছেক্ৰেটাৰী আহি বহিল। কিয় আহিল আপোনালোকে? যে তুমি ইয়াতে কি কৰি আছা? যে মই ইমামতি কৰি, কিমান দৰমহা দিয়ে? যে বছৰ 300, এতিয়া মাহত 25 টকা। এই সময়ত 25 না? 25 গুণ 250, 25 টকা। 25 টকা। এতিয়াতো তোমাৰ চলাবলৈ অসুবিধা হৈ আছোঁ আৰু গাঁৱৰ মছজিদ বুলি যে বাদ দিয়া, আমাৰ বন্ধু মানে মুয়াজ্জিন হিচাপে যাব লাগে, মোটামুটি এছিষ্টেণ্ট ইমামি কৰিম। তাতে দৰমহা তোমাক কিমান জানা বুলি কি, তাতে আমি ইমামক দিছোঁ মানে 150 টকা মাহত, আৰু তোমাক দিয়া হ'ব 130 টকা। বহুত বাঢ়ি গ'ল। 20 টকা কম, এইখিনি ডিফাৰেঞ্চ। 130 টকা মাহত? 130 টকা। এইটো ক'ত 25 টকা আৰু ক'ত 130 টকা? 5 গুণ বাঢ়ি গ'ল। আপুনি গেলি ভাল আছিল। মই এতিয়া বছৰ চুক্তিত আছোঁতো, মোৰ 4 মাহ বাকী আছে, কি কৰা যায়? এটা কাম চাৰ্জত দিয়া। বাবাক ক'লোঁ, বাবা আছে, এটা কথা হ'ল তাতে কিন্তু মোৰ বহুত লাভ হয়, তাৰমানে এতিয়া ক'ত মাহত 25 টকা, তাতে মাহত 130 টকা দিব, ইমামৰ 150 টকা। আপুনি এই 4 মাহ চলাই যাওক। হ'ব দে, মই ইমান টকা ইচ্ছা নাই, তথাপিতো তোৰ এটা ভালৰ কাৰণে, তোৰ ভাল মানে আমাৰো ভাল, হ'ব দে মই থাকিম। ছেক্ৰেটাৰীক মাতি আনলা, আমাৰ কেৰাণী হ'ল গোটাই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মাতি আনলা, আনি মাত্ৰ আহোঁতে কেৰাণী এটা মান্যবৰ সন্মানী কিবা এটা বুলি মানে আৰু যে তহঁতে ইমান হয় না, এই কামত দিব লাগে, আমাক দিলে মছজিদ কৰি চলাব, এটা ভাল মানুহ লৈ কৰি বুলি বাপেক। বাপেকে থাকিলে কথা নাই, বাপেকো আমি কিমান বছৰ দিছোঁ ইমান নাথাকে।
হ'ব দে মই চলাই দিম বাবাই চলাই দিলা হা মই তাতে মছজিদ হ'লোঁ 130 টকা দৰমহা ইমাম চাহাব নহ'লে ইমাম চাহাবো ভাল পালা ইমামে নাও চলোৱা দিয়ে মাজে মাজে মোক অঁ ঠিক আছে তাৰপিছত এতিয়া ফিল্ড আৰু ইমামতকৈ মোৰ ফিল্ড বেছি হ'ল মোকে বেছিকৈ দাৱতত মাতে চাওকচোন কেনেকৈ কথা তাৰপিছত জিয়াদাত মই ভাবিছোঁ যে ইয়াতে থাকিলে গুৱাহাটীত যাব পাৰিলে ভাল হয় মনে মনে ভাবোঁ গুৱাহাটীত গ'লে মোৰ চাকৰি পাকৰি হৈ যাব পাৰে আল্লাহ কিবা এটা আইন হ'ব পাৰে এনেকৈ থাকোঁতে 3 মাহ 9 দিন হৈছে আৰু 3 মাহ থাকিমেই এতিয়া অলপ কথা পাতি আছোঁ এই কথা ঠিক কৰি যাওঁ তাৰপিছত 3 মাহ 10 দিন হ'ল মাছখোৱা মছজিদৰ যেন মুয়াজ্জিন লাগে তাহাৰো এই মুয়াজ্জিন যেন লাগে আচ্ছা বৰপেটা মছজিদত অলপ কষ্ট হৈছিল বোলে ন দমকল চংকল মাৰিব লাগে নাকি পানী নহ'লে এই দিব কষ্ট যেতিয়া পানী দমকল দি মাৰিব লাগে তেতিয়া পৰা ব্যৱস্থা নাছিল কষ্টই আৰু তাৰপিছত গুৱাহাটীত যাব হ'ল এনেতে তাতে এটা মুয়াজ্জিন লাগে ইতিমধ্যে তাৰে গুৱাহাটীৰ মাছখোৱাৰ এজন অফিচাৰ ডেভেলপমেণ্ট অফিচাৰ যুথ ডেভেলপমেণ্ট অফিচাৰ ইয়াতে বৰপেটাত থাকে তেওঁ আৰু মোক ব্যস্ততাৰ কোৰাণ পাঠ কৰিব দিয়ে দোৱা কৰাৰ কাৰণে তেখেতে ক'লে এই আপুনি মাছখোৱাত যাব নেকি কিয় মাছখোৱাত মুয়াজ্জিন লাগে হে তাৰে ছেক্ৰেটাৰী মোক কৈছে ভাল এটা মুয়াজ্জিন লাগে অসমীয়া মুয়াজ্জিন লাগে তাতে বিহাৰৰ মুয়াজ্জিন তেওঁ মানে ছুটি লৈ গৈছে আহে নাহে একো ঠিক নাই মই যাম দিয়ক এতিয়া এই লগতে ৰিলিজন দিব না ৰিলিজ দিব কিয় নিদিব ছেক্ৰেটাৰীক মোৰ টাৰ্মছ না তেওঁ ডেভেলপমেণ্ট অফিচাৰ এতিয়া ক'লে এখেতক ৰিলিজ দিব লাগে কিয় যে এটা গুৱাহাটীত মুয়াজ্জিন পোষ্ট খালী হৈছে তাত 2 পইচা পাব আমি বৰ ভাল লাগিছিল দিয়ক আমি বিৰাট কাম হৈছে আমি ক'ত পাম য'তো নহওক ৰিলিজ দিব লাগে ছেক্ৰেটাৰী লৈ ন বৰপেটাৰ মছজিদ বৰ্তমান যিটো আছে তাতে সেইটোৱে আছে না সেইটোৱে কিন্তু মছজিদটো সৰু আছিল ইমান নাছিল বিল্ডিংটো নাছিল এনেকুৱা আছিল নেকি বিল্ডিংটো আছিল কিন্তু ইমান ডেভেলপ নাছিল এনেকুৱা 2 বিল্ডিঙে আছিল নেকি 2 হোৱা নাছিল তেতিয়া হোৱা নাছিল এতিয়াই হ'ল হোৱা নাছিল তেতিয়া একতলা হৈ আছিল গ্ৰাউণ্ড ফ্ল'ৰ তেওঁ কৰাৰ কাৰণে মোক ৰিলিজ দিলা এওঁ লগত লৈ গ'ল গাড়ী দিম সেই ছেক্ৰেটাৰী ক'লাম মুয়াজ্জিন নি আছোঁ আপোনাৰ তাতে তেতিয়াতো এই ফোন নাই টেলিফোন আছিল অফিচৰ পৰা তেতিয়া আমাৰ এইবিলাক নাই ফোন কৰিলে যে মুয়াজ্জিন নি আছোঁ লৈ আছোঁ যাই পালোঁ আজান দিব দিলা নহয় তাতে মগৰিবত আজান দিয়াত আমি বৰ সন্তুষ্ট হ'ল এই কি বিহাৰী মুয়াজ্জিন কি আজান দিয়ে সেইটোহে আজান ভাল পালে একেবাৰে বিৰাট ভাল পালে তাৰপিছত নামাজো বৰবাদ দিলে ইমাম চাহেব তাত আৰু ভাল পালে তেওঁৰ নাম সৈয়দ শাহনুৰ আলী ইমাম মৌলানা আছিল এই লৰুখুণ্ডাৰ মানুহ বৰম্বে লৰুখুণ্ডাৰ আৰু মোৰ নাম সৈয়দ শাহনুৰ চাহ নাই ইমাম মুয়াজ্জিনৰ এটা নাম হ'লে বোলে নহয় দিয়ক টাইটেলৰ গণ্ডগোল আছে তেওঁ আলি লিখি মই চাহ লিখো নহয় ঠিক আছে তাতে আলহামদুলিল্লাহ থাকিলোঁ থাকি তাতে দৰমহা কিমান দিছিলে মাছখোৱাত 250 টকা 250 এত কৰি আৰু ডাবল হৈ গ'ল তেতিয়া 250 টকা দৰমহা কেতিয়া পালোঁ 130 তাতে দৰমহা 250 হ'লেও আৰু ভাল এই মুছাফা কৰিলোঁ পইচাকে মই নতুন মুয়াজ্জিন কিছু অসমীয়া মুয়াজ্জিন মোক বেছি আৰু ভাল পোৱা হ'ল দোৱা কৰিব খুজোঁ দোৱা কৰিবলৈ নাই পইচা সেই সময়ত পইচা দেই 1 টকা 2 টকা বোধ হয় 5 টকা 2 টকা 5 টকাই বহুত আৰু তেতিয়া 5 টকালে বহুত 5 টকা বহুত তাৰপিছত দি আৰু বিছমিল্লাহৰ পকতে ধৰিলোঁ এইটো কিমান চনৰ কথা 1976 তেতিয়া আপোনাৰ বয়স 24 তেতিয়া এছপাৰ চাৰ্টিফিকেট গোটেই অৰিজিনেল বয়স মতে 24 চনৰ কম হ'ব তেতিয়া জন্ম বয়স 52 জন্ম হ'লে 50 to 60 to 72 76 হ'লে 23-24 বছৰ বয়স 24 বছৰ হেমানমান হ'ব তাৰপিছতে আল্লাহৰ কি হুকুম মানে এতিয়া চিফ ইঞ্জিনিয়াৰ এটাৰ নাম চলোৱা চিফ ইঞ্জিনিয়াৰ ফ্লাড কণ্ট্ৰলৰ নাম চলোৱা হৈছে মইতো নাজানো সেইদিনা ইমাম চাহেব নাই তেওঁ গৈছে ছুটীত মই যাৰ কাৰণে ইমাম চাহেবৰ সুবিধা হ'ল ছুটীত দিছে সেই মগৰিবনত ময়ে পঢ়াওঁ তেওঁ বৰ বুজুৰ্গ মানুহ ভাল আলিম মানুহ মানে ইছলামিক তৰিকাৰ মানুহ সৈয়দ খালেদ চিস্তিৰ নাম মইতো নাজানো মোৰ আৰু নামাজৰ পিছত মই আৱাবিনটো পঢ়োঁ এইটো মোৰ এটা অভ্যাস আছে আৱাবিনটো মোক বহি আছে আৱাবিনৰ পিছত মই দোৱা কৰি বৰ ধুনীয়া মানুহ দাড়ি শাড়ি আছে কি সুন্দৰ ৰখি আছে তেওঁ চিফ ইঞ্জিনিয়াৰ মই নাজানো তেতিয়া আৰু কি দাড়ি শাড়ি পুৰা দাড়ি টুপিও আছে দাড়ি আছে টুপি আছে নামাজ পঢ়ি আছে তাৰপিছত মোক ৰখি আছে 10 মিনিট মই অহাৰ লগে লগে মোৰ ৰুম চাওঁ
মুছাফা কৰি মোক ক'লে চালামী মুছাফা কৰিলে আচ্ছা আপুনি ইমাম চাহ বিহাৰী হয় নহয়? মই একচুৱেলি ইমাম নহয়, মই মজ্জেনে হয় নেকি? আচ্ছা ভাল লাগিছে নামাজ পঢ়ি। আচ্ছা ইমাম চাহ ক'ত? ইমাম চাহটো নলবাৰী চাইডৰ মানুহ, তো ঘৰত গৈছে, তেওঁ নহ'লে চাহ নামাজটো মই পঢ়োঁ। আচ্ছা বহক, মই লগতে কথা পাতোঁ আপোনাৰ ঘৰ ক'ত? বৰপেটা ডিষ্ট্ৰিক্ট ভেল্লা। মই বৰপেটা বুলি ডাইৰেক্ট নকয়, ভেল্লা বুলি কওঁ। ভেল্লা জানো। তাৰপিছত আপুনি কৰিছে কিমান? মোক কোনবাল হৈছে? মই অফিচাৰ হ'ব, পথাৰ লাইনত গম পাইছোঁ। মই বোলো ছাৰ মই হাই মাদ্ৰাছা পাছ। তাৰপিছত কিয় নপঢ়িলে? তাৰপিছত মোৰ অভাৱ অভিযোগ, পঢ়া নহ'ল আৰু। আগতে এই মজ্জেন চাকৰি এতিয়া কৰি আছোঁ। দৰমহা কিমান দিছে? দৰমহা 800 টকা দিছে। 800 টকা চলিব পাৰে না? চলি আছোঁ, আল্লাই চলাই আছে। আচ্ছা মোক চিনি পাইছে না আপুনি? মানে মইতো ছাৰ আপোনাক চিনি পোৱা নাই। মই ফ্লাড কণ্ট্ৰলৰ চিফ ইঞ্জিনিয়াৰ, মোৰ নাম সৈয়দ খালেদ চিস্তি। আচ্ছা আচ্ছা, খুব ভাল লাগিছে। মোক হ'লে তোমাৰ নাম? মোৰ নাম সৈয়দ শাহানুৰ ছাৰ। তেওঁ সৈয়দ, মই সৈয়দ। তেওঁতো আৰু মোৰ প্ৰতি বিজাৰ আকৰ্ষিত হ'ল। আপাৰৰ ছাৰ আপোনাৰ ঘৰ যে? মোৰ ঘৰ শিৱসাগৰত। মই ইয়াতে চিফ ইঞ্জিনিয়াৰ, ইয়াতে মই বাসস্থান ইয়াতে। ঠিক আছে, আপুনি আজি গধূলি মোৰ তাতে দাৱাত বোলে আপোনাৰতো চিনি নাপাওঁ যে মোৰ লাচিত নগৰত ঘৰ, এটা অটোৱালা লৈ যাব, তাতে সৃষ্টি চাহাব বুলি অলপ চিনি পায়, অটোৱালাজনক আপুনি লৈ যাব, তেওঁৰ ভাড়া চাড়া মই দিম, আপোনাৰো ভাড়া চাড়া মই চব দি দিম, যাব। সিদিনাই দাৱাত দিছে? সিদিনাই দাৱাত দিছে মগৰিবত? সিদিনাই মছজিদত লাগ পাইছে মগৰিবত নামাজ? আৰু সিদিনাই ৰাতি ঈশানাবাদ দাৱাত। আচ্ছা। তাৰপিছত মোৰতো পকেটৰ পৰা কিবা পইচা উলিয়াইছে, এইটো আপোনাক মানে জাষ্ট অটো ভাড়া দিম আৰু মই মানুহ লৈ যাব, তেওঁ লৈ যাব, তেওঁ খানা খাব, আহি যাব। একেবাৰে ঈশান নামাজ পঢ়ি যাব, ৰাতিৰ খানা মোৰ তাতে খাব। সেনেকৈ মানে হ'ব। মই পকেটত ভৰি ল'লোঁ, বিছমিল্লাহ বুলি কি বা দিছে, কবি 10-5 টকা হ'ব। এই আৰু 5 টকা বহুত, 5 টাকাই বহুত আহিব। তাৰপিছত ৰুমত চাউলটো বোলো আকৌ 200 টকা, দুখন নোট। মই ধোৱা দিছোঁ, মোৰ মুখে এক মোৰ দৰমাই মোৰে 200 টকাত অলপ নহয়। যা আল্লাহ ৰহমত, চিফ ইঞ্জিনিয়াৰ, মোৰ কিবা কাম ভগৱান মোৰ মনে মনে কৈ আছে। এটা অটোৱালাই চাই, তহঁতে লাচিত নগৰ চিনি পাওঁ? পাওঁ। কিয়? বোলে এজন চিফ ইঞ্জিনিয়াৰ, ফ্লাড কণ্ট্ৰলৰ চিফ ইঞ্জিনিয়াৰ সৃষ্টি ছাৰ। চিনি পাওঁ। তেওঁ মাতছে নেকি? যাম, মই যাম, তাৰ খানা ভাল হ'ব। তেতিয়াহ'লে ফূৰ্তি কৰিলোঁ মোৰ লগত। আচ্ছা ঠিক আছে, মোক লৈ যাবলৈ বিছানাবাদ হ'ব, লৈ যাম আপোনাক। আমাৰ ভাড়া নালাগে হে, তাত যি খানা খাম আমি, সৃষ্টি চাহৰ খানা বিৰাট জানো, শুনছোঁ বহুত ভাল। বহুবিলাক হুজুৰে কৈছোঁ, বৰ খানা। তেতিয়া ফোনৰ ব্যৱস্থা নাই আৰু, কিবা ফোন কৰি ক'ম। নাইভা আল্লাহ আমি কিবা কথা পাতি আছোঁ। তাৰপিছত খানা চানা মোক বোলে আপোনাৰ তেলত কৰক, মই তেলত কৰিলোঁ, দোৱা হ'ল। তাৰপিছত খানা চানা ভালকৈ খুৱাই, দুজনে খুৱাই দুৱাই, তাৰপিছত তেওঁক ল'ৰাটোক ক'লা, বাবু তুমি অলপ বাৰান্দাত লোৱা, মই কথা পাতিম। হ'ব, মোক ক'লে, বাবুৰাচোন মোক ক'লে, আপোনাক মই চাকৰি দিম, মই ফ্লাড কণ্ট্ৰলৰ মই চিফ ইঞ্জিনিয়াৰ, মই এপ্ৰুভেল দিম, আপোনাৰ ডিভিজন বৰপেটাৰ লৱাৰ আছাম ইনভেষ্টিগেশ্যন ডিভিজন বৰপেটাৰ, মই এক্সিকিউটিভ বুলি মই এখন চিঠি লিখি দিম। আব্বা খুজিছে না চাকৰি কৰিব খুজিছে নেকি? 2 নম্বৰতে আপুনি এখন দৰখাস্ত আনিব, কালি লৈ আহিব, আজি তোৰ সময় নাই, দৰখাস্ত মই ড্ৰাফ্ট কৰি দিছোঁ, এখন ড্ৰাফ্ট কৰি দিলা, ষ্টেণ্ডাৰ্ড ফৰ্মৰ নিচিনা ড্ৰাফ্ট কৰি দিছে, এইখন আপুনি টাইপ মাৰিব, টাইপ মাৰি তাতে মোক ইখন নিদিব, এইখনত টাইপ কৰি ফিল আপ কৰি আপুনি চাৰ্টিফিকেট কালি ৰাতি দিলে হ'ল। কালি আপুনি ঠিক 10টামান বজাত মোৰ তাতে আহি যাব, মই অফিচত যাব অলপ, তাৰপিছত বাছ ৰাতি টোপনি নাযায়, চাকৰি দিব বুলি ক'লে না, এটা আনন্দ, টোপনিয়ে যোৱা নাই, টোপনি নগ'লে, সঁচাই নগ'ল। খানা পিনা খাই আহিল তাৰপৰা আহিলোঁ, খানা চানা খাই মোক আৰু 200 টকা দিলে। বোলে ছাৰ নালাগে, আপুনি দিছে না আৰু এই লৈ যাওক।
এই 200-400 হ'ল আৰু তাকো দিলে 50 টকা অঁ তাৰ 50 টকা পাই সি বিৰাট খুচি বা আপো 50 দিনটোৱে নাপাওঁ অটো আদাৰ ভাড়া সেইটো 50 টকা লৈ ইফালে 400 টকা গ'লো ইফালে দৰখাস্ত ড্ৰাফ্ট কৰি দিলা ইফালে চাকৰি দিব চাকৰি ফূৰ্তি আনন্দ টোপনি ক'ত যায় ৰাতি আৰু টোপনি গ'লা নাই একেবাৰে তাহাজুদৰ সময় হৈ গ'ল তাহাজুদ পঢ়িলোঁ পঢ়ি আল্লাহত দোৱা কৰিলোঁ ফজৰ নামাজ পঢ়িলোঁ তাৰপিছত আল্লাহ মানে এই টাইপ চেট কৰিলোঁ এটা টাইপ আছে কৰি চৰি ফিল আপ কৰিলোঁ কৰি চৰি চাকৰি গৈছিলোঁ আপুনিতো আহি পাইছে এইখন অটোতো আহিব আৰু ভাঙি নক'ব খাদ্যটো এনে মাথা বুলিব 10টা বজাত গুচি গ'লোঁ তেওঁক বাৰান্দাত থ'লোঁ তেওঁ চাহ তাহ দিলে সেই ল'ৰাটোকো দিলে তাকো দিলে কিতাপ দৰখাস্তখনত তেওঁ পেডত ধুনীয়াকৈ অৰ্ডাৰ দি দিলে আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ক'লে যিটো মই আণ্ডাৰ ডিভিজন মই ইঞ্জিনিয়াৰৰ অৰ্ডাৰটো লিখি দিলোঁ আৰু মই ফোনেদি কৈ দিম ফোন দিলে ফোন আছে মোবাইলে নাই ঠিক আছে মোৰ বৰ ভাল লাগিল তাৰ কৈছে আপুনি আপোনাৰ ছুটি লৈ একেবাৰে গুচি যাওক একেবাৰে ৰিলিজ লৈ যাওক ইয়াৰ চাকৰিটো লিখছে মানে মই ভাবিলোঁ কি ৰিলিজটো ল'ম যদি কিবা কাৰণ নহয় আৰু য'ত বতৰ লাগিব গতিকে মই ছুটি ল'ম তেওঁ কৈছে ৰিলিজ যাবা মই ছুটি মই আৰু সেইদিনা আছিলে আপোনাৰ হেৰিবাৰ বৃষ্টিবাৰ আছিল বাৰটো বৃহস্পতিবাৰ আছিল যিদিনা মোক লিখি দিলে মই শুক্ৰবাৰ তুমি কৰি যাওঁ শুক্ৰবাৰ দেখিলে ভেজালটো চেছ শুক্ৰবাৰ নামাজটো পঢ়িলোঁ পঢ়ি চৰি কাপোৰ মোক কোৱা নাই ছেক্ৰেটাৰী চাওক মোক 3 দিনৰ ছুটি দিয়ক চাকৰিটো যদি হয় জইন কৰিব লাগিব 2 দিন লাগিব মই 3 দিনৰ ছুটি দিয়ক এই সিটোৱে আপোনাক দিন ৰ'ব আপোনাৰ চাম চলাব কোনিহে ইমান নহ'লে আপুনি ধুনীয়াকৈ চলায় বোলে মই নহ'লে কাৰোবাৰ এটা মৰ্জিন কাৰোবাৰ এটা ক'ব কাক দিওঁ মৰ্জিনে ক'বলৈ 3 দিন দৰমহা লাগে মোৰ নালাগে 3 দৰমহা মোক মাইনাছ দিব কাৰোবাৰ এটা 3 দিনৰ দৰমহা দি আৰু চকত যেনেকৈ পৰে দিব মই 3 দিন পিছত আহি আছোঁ এটা বিশেষ কামত যাব লাগে মই চব ভাঙি পোৱা নাই আচ্ছা হ'ব দিয়ক আপুনি যেতিয়া কৈছে আৰু চাব 3 দিন পিছত বেছি নকৰোঁ দেৰি নকৰোঁ আৰু দেৰি নকৰোঁ দিয়ক মই 3 দিনৰ কাৰণে তাৰপিছত কৰিলোঁ কি শুক্ৰবাৰে মানে জুমাৰ নামাজ পঢ়ি পিছবেলা গুচি পৰিবেলা অৰ্ডাৰ সেই কাগজ চাগজ লৈ বাবাক বাবা এটা কথা হ'ল এই সময়ত গাড়ী পাই গধূলিক লগে লিখি দিছে চিফ ইঞ্জিনিয়াৰ এই ঘটনা বাবা দোৱা গাড়ী গধূলি পাই বা গাড়ী গধূলি পাই নামাজ পঢ়ি পাইছোঁ আৰু নামাজ পঢ়ি পাইছোঁ তাতে বাছ ষ্টেণ্ডত যেতিয়া মাছখোৱাতে তেতিয়া মাছখোৱাত বাছ ষ্টেণ্ড এতিয়া ইয়াত নাছিল তেতিয়াহ'লে লাষ্ট গেট আহিলে আহি ৰাতি বাবাক উৎসৱ কৰিব বাবা চাকৰি হ'ব যা চিফ ইঞ্জিনিয়াৰ লিখি দিছে না ফাইন নেক্সট দিনা শনিবাৰ 1976 চনৰ সেইদিনাখনে 21 আগষ্ট মই 20 আগষ্টৰ কথা কৈছোঁ 21 আগষ্ট শনিবাৰ সেইদিনা শনিবাৰে গৈছোঁ মোক মৰ্ণিং কিছু সোনকালে মানে চাহ তাহ খাই অলপ দেৰি যাই অফিচটো ওলালোঁ আৰু এইটো ডিভিজন লোৱাৰ আছাম ডিভিজন কাঠকণ্ট্ৰল আণ্ডাৰত তাৰপিছত অফিচ খোলাৰ লগে লগে মই সোমালোঁ অফিচত